মাজুলী আৰু লখিমপুৰ সংযোগী দলং হৈ গৈছে কিয় হৈ গৈছে বুলি কৈছো চাই লওক দলংখন 4 লেন হৈছে নে 2 লেন হৈছে মই অকমান মানে এতিয়াও মানে ধৰিব পৰা নাই ইয়াৰ যেটো বহলটো চাই 4 লেন লাগিছে ডিভাইডাৰ আছে যেহেতু হেতু কাৰণে 4 লেন লাগিছে কিন্তু 2 লেন হলে মানে কি হয় মই নিজৰ মানে যেটো মই ভাবিছো মই হেতু কৈছো আপোনালোকক যদি কোনোবাই মুটকে বেষ্টলি জানে আপোনালোকে অকমান জনাব কিয় কৈছো যেহেতু আমাৰ মই যিখন কলিয়াভোমৰা দলং আছে তেজপুৰৰ আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত সেই দলংখনেদি যেতিয়া মই কৈছো ইমানটো বহলেই থাকে আছিলে আমাৰ দুটা সাইডে দুটা পাৰ্ট আছিলে সেই সমান্তৰালকে মই ভাবিছো যে এটো হয়তো ইন আউটলাইন হ'ব এটো হয়তো ইনলাইন হ'ব এফালি হয়তো যাম আমি লখিমপুৰ সাইডে আৰু ইটো সাইডে পৰা হয়তো আমি মাজুলী দিশে সোমাই এটা ভাল খবৰ লৈ পুনৰবাৰ আপোনালোকৰ সন্মুখত মই আহিছো সকলোকে পুনৰবাৰ স্বাগতম মোৰ চেনেলটোলৈ আৰু সকলোকে নমস্কাৰ আৰু হৰে কৃষ্ণ আৰু সকলোকে স্বাগতম আজি যে আপোনালোকে মোৰ পিছফালে যে দেখি আছে এখন দলঙৰ দেখাই আছো কিন্তু এটো কোনো শট নহয় যে মই বিল্ডিং এটা ওপৰত থিয়াছো আপোনালোকক শট ঢালাই দেখাই আছো এটো এটা এখন হৈছে দলং এই দলংখন কোনখন দলং যিখন দলঙৰ আৰম্ভণিৰ পৰাই মই কিবা পৰেছে মই বাৰু বহুত পাছত দেখাইছো মোৰ আগত পৰেছে দেখাই আছিল এই দলংখনৰ হি যেতিয়া ভূমিপূজন হৈছিল হি তেতিয়াৰ পৰা দিছিলে কিন্তু তাৰ পিছত যেতিয়া তা আগৰ পৰা যেতিয়া নেকি কথা ওলাইছিল যে দলং হ'ব দলঙৰ নিবিদা ওলাব তে কথাখিনি সময়ৰ পৰা পৰেছে আপডেট দি আছিল আপোনালোকক কিন্তু তাৰ বহুত পিছৰ পৰা প্ৰায় 6 বছৰৰ পিছৰ পৰা মই আহিছিল মই ইয়াত যেতিয়া খুটাৰ কাম আৰম্ভ হৈছিল তেতিয়াৰ পৰা মই দেখুৱা মোৰ মনত আছে আপোনালোকে যদি নাই চাব মোৰ প্ৰথম ভিডিঅটো এখন দলঙৰ পৰা আৰম্ভ হৈছিল আৰু আজি সেই সমান্তৰালকৈ আজি মই সৌভাগ্যক্ৰমে মই নিজকে মাজুলীবাসী হিচাপে মই গৌৰৱান্বিত কৰোঁ আৰু মই মানে এটো নকয়ও নোৱাৰিম যে এখন চৰকাৰে যিখিনি ডেভেলপমেন্ট কৰিছে সেই ডেভেলপমেন্টখিনি আমি দেখি আওকাণ কৰিব নোৱাৰো বা নাই দেখা বুলি ক'ব নোৱাৰো বা এটো ক'ব নোৱাৰো যে চৰকাৰখনে একো কাম কৰা নাই যেহেতু ইয়াৰ আগত মাজুলীত এনেকুৱা কাম দেখা পোৱা নাছিল হৈছিল নাই হয় বুলি নকম মই ডেফিনেটলি বহুতে হয়তো ক'ব কিন্তু কোনো এটো নাভাবিব যে মই কোনোবা এখন চৰকাৰক মানে এটো সমৰ্থন কৰিছো বা কোনোবা এখন চৰকাৰক মই আলোচনা কৰিছো মই হেতু নহয় মই এটোহে বুজাব বিচাৰিছো পৰাছে এটো ভুল হ'ব নেকি এটো ভুল বুলি মই নাভাবো যেহেতু দেখিছো এটো আমি কৈছো এটো যেটো দেখিছো এটো কৈছো কাৰণ কেলে এটো ঘাটেদি অহা যোৱা কৰা মানুহ এনেকুৱা মানুহ বহুত আছে হয়তো আপোনালোকে এটো ভিডিও চাই আছে যে এই ঘাটটোৱেদি অহা যোৱা কৰোতে কিখিনি যন্ত্ৰণা আছিল সেই যন্ত্ৰণাখিনি আমি জানো বা আমি বুজো যি ধৰণে এতিয়া বৰ্তমান আমাৰ মাজুলীৰ কমলাবাৰী ঘাটটো বৰ্তমান অচল হৈ আছে সেই অচল অৱস্থাত আমি কিখিনি এতিয়া বৰ্তমান সিচুৱেশন ফেস কৰিব লগা হৈ আছে আমি মাজুলীবাসীয়ে জানো আৰু সেই সমান্তৰালকৈ আজি যদি আমাৰ এই লখিমপুৰ মাজুলী সংযোগী দলংখন যি ধৰণে বৰ্তমান হৈ আছে খুব কম দিনৰ ভিতৰত হৈ যাব বুলি মই আশা কৰো চক আজি এতিয়া মই যে ৰৈ আছো এই দলংখনৰ এটো বৰ্তমান এতিয়া এটো যেটো ডেক স্ল্যাব এটো ঢালি হৈ গৈছে এটো ঢালাই কমপ্লিট হৈ গৈছে ইয়াৰ মাজত এখিনি গাৰ্ডৱালৰ যিখিনি তেখেতসকলে এখিনি গাৰ্ডৱাল হ'ব মানে যিখিনি বেৰিকেড মাজত যে দিয়া থাকে দলঙৰ আপোনালোকে দেখিছে সৰ্বসাধাৰণতে দলঙৰ ওপৰেদি যাওঁতে ইয়াত এখিনি ঢালাই কৰা হ'ব এখিনি ঢালাই কাম বৰ্তমান হোৱা নাই তাৰমানে কিয় কৈছো চক এই কথাটো মই বগীবিলখনত এটো নাই ন আছে বগীবিলৰ মাজত নাই বগীবিলৰ মাজদি নাই মই বগীবিল যোৱা নাই একচুয়ালি মই বগীবিল নাই যোৱা দেই বগীবিলৰ দুইটা সাইডে আছে মই দেখিছো ভিডিও দেখিছো কিন্তু মাজদি নাই আৰু এটা কথা এই দলংখন 4 লেন হৈছে নে 2 লেন হৈছে মই অকমান মানে এতিয়াও মানে ধৰিব পৰা নাই ইয়াৰ যেটো বহলটো চাই 4 লেন লাগিছে মাজদি ডিভাইডাৰ আছে যেহেতু হেতু কাৰণে 4 লেন লাগিছে কিন্তু 2 লেন হলে মানে কি হয় মই নিজৰ মানে যেটো মই ভাবিছো মই হেতু কৈছো আপোনালোকক যদি কোনোবাই মুটকে বেষ্টলি জানে আপোনালোকে অকমান জনাব কিয় কৈছো যেহেতু আমাৰ মই যিখন কলিয়াভোমৰা দলং আছে তেজপুৰৰ আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত সেই দলংখনেদি যেতিয়া মই গৈছো ইমানটো বহলেই থাকে আছিলে আমাৰ দুটা সাইডে দুটা পাৰ্ট আছিলে সেই সমান্তৰালকে মই ভাবিছো যে এটো হয়তো ইন আউটলাইন হ'ব এটো হয়তো ইনলাইন হ'ব এফালি হয়তো যাম আমি লখিমপুৰ সাইডে আৰু ইটো সাইডৰ পৰা হয়তো আমি মাজুলী দিশে সোমাই আহিম সো এই বস্তুটো মই ভাবিছো হয়তো কি হয় নাজানো যেতিয়া ওপেনিং হ'ব তেতিয়া গম পাম কিন্তু মই সৌভাগ্যক্ৰমে মই মানে সৌভাগ্যবান বুলি মই এটো কাৰণে ভাবো যেহেতু আজিৰ পৰা হয়তো এবছৰ বা 1.5 বছৰ পিছত এই দলংখন উদ্বোধন কৰিব হয়তো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা মাননীয় আমাৰ কোনোবা এজন বিধায়ক বা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় হেতু কোনে উদ্বোধন কৰিব হেতু পিছত আছে কিন্তু আজি যে মই দলংখনৰ 1.5 বছৰ আগতেই যে মই আৰু পৰাইছে দলংখনৰ ওপৰত উঠি যে আপোনালোকৰ বাবে ভিডিওটো দিব পাৰিছো হেতুক লৈ মই গৌৰৱান্বিত কৰো কাৰণ কিয় এই দলংখন হলে আমাৰ বহুত সুবিধা হ'ব এই সুবিধাখিনি কিখিনি অসুবিধা আছে সেইখিনি মই আগৰ ভিডিওত কৈছো ইয়াত যেহেতু মই দীঘল নকৰো আৰু এটা কথা কি এই দলংখনৰ তলৰ পৰা
আমি আগতে ভিডিঅ' দি থাকোঁ, যিহেতু পৰেশে ছাইডলৈ যাবলৈ ভয় কৰে, সেইটো কাৰণে মই লৈ লৈছোঁ। তাৰমানে কি হয়, মই আগতে সৰ্বসাধাৰণতে ইয়াত চাওক, এই আপোনালোকে চাওক, ইয়াত তলত এই ডাম্প য়াৰ্ড আছে, এই ডাম্প য়াৰ্ডটো ইয়াত আছে চাওক। এই ডাম্প য়াৰ্ডৰ পৰা আপোনালোকৰ আগত ভিডিঅ' দিছোঁ। আৰু এইখন বালিজান গাঁও আছিলে, যিখন বালিজান গাঁৱত আজি কেইদিনমানৰ আগত যেতিয়া এভেকশ্যন পৰিছিলে, আজি প্ৰায় 1 বছৰ আগত তেতিয়া মই এভেকশ্যনৰ ভিডিঅ' দিছিলোঁ ইয়াৰ পৰা আগত। আৰু এই তলৰ পৰা যে দেখাইছিলোঁ অলপ যে কাৰ্ভ টাইপৰ হৈ যায় ব্ৰিজখন চাব, এইটো মূৰ একেবাৰে সেই তাত আছেগৈ ইটো মূৰ, একেবাৰে সেইটো মূৰলৈকে যাবতো নোৱাৰোঁ, ওপৰৰ পৰা বহুত দূৰ হ'ব আৰু ইয়াত গৰমটো বহুত বেছি। আৰু ইয়াত চাওক, এইটো কাৰ্ভটো যে মই যে তলৰ যে এটা ভিডিঅ'ত যে কাৰ্ভটো দেখাইছিলোঁ, এই কাৰ্ভটো ইয়াত আছে। আৰু ইয়াত অলপ হেলনীয়া হৈছে। কিয় হৈছে হেলনীয়াটো এইটো কাৰণে হৈছে বুলি মই ভাবোঁ, যিহেতু ইয়াত মানে কি হ'ব, যেতিয়া গাড়ীখিনি ইফালৰ পৰা আহিব, মানে মই যে ক'লোঁ যে মই ইয়াত যে কৈছোঁ, আপোনালোকে হয়তো ভাবিব পাৰে যে মই ইয়াত কৈছোঁ যে গাড়ীখিনি ইটো ছাইডৰ পৰা আহিব, মানে যেতিয়া এই ডাউন ফ'ৰ্চটো ইফালে থাকিব তেতিয়া মানে জি ফ'ৰ্চটো কম পৰে, আমাক কাটিবৰ কাৰণে সুবিধা হ'ব। সেইটো কাৰণে সেই ছাইডটো ঢাল হৈছে। আৰু মানে মই সেইটো আইডিয়াত কৈছোঁ যে সেইটো ছাইডে মানে গাড়ীবোৰ আমাৰ মাজুলীলৈ যিখিনি সোমাব সেইটো ছাইড দি সোমাব। আমি যেতিয়া মাজুলীলৈ যাম, মানে লখিমপুৰৰ পৰা আহিম বা গুৱাহাটী এক্সেট্ৰা বাহিৰৰ যিকোনো জেগাৰ পৰা আহিম, নাৰায়ণপুৰ, গহপুৰ, এইবিলাক জেগাৰ পৰা যেতিয়া আহিম, আমি হয়তো এইটো ৰুট আমি ফ'ল' কৰিব লাগিব। এইটো ৰুটত আমাৰ ইন হ'ব, হয়তো মেবি এইটো ৰুটত আমাৰ আউট হ'ব। তাৰমানে মই এইটো কিয় কৈছোঁ, এই আগত যে দেখি আছে আপোনালোকে কাৰ্ভটো, সেই কাৰ্ভটো সেইটো কাৰণে হৈছে। আৰু মানে অকণমান দলংখন মানে টাৰ্ণ আছে, সেইটো কাৰণে এই বস্তুটো কাৰ্ভ হৈছে। আৰু সেইটো কাৰণে মানে এইটো ছাইডে মই আইডিয়া কৰিছোঁ। আগলৈ কি হয় সেইটো আগৰ দিনত জানিম। আৰু এটা কথা কি, এইটো কাৰণে ভাল লাগি আছে আজি, মানে মনটো কিবা এটা ভাল লাগি আছে, আপোনালোকক মানে ক'ব পৰা নাই, মই ভাষাই বুজাব পৰা নাই। যিহেতু ইমান দিনলৈকে মানে এইটো এটা সপোন হৈ আছিলে, আজি দিঠক হৈ গৈছে। আৰু কিমান ওপৰত আছোঁ আপোনালোকে আইডিয়া কৰকচোন। সেই শিমলুজোপা চাওক, আপোনালোকে শিমলুজোপা চাওক, এজোপা শিমলু গছ কিমান ওখ হয় আপোনালোকে চাওকচোন। সেই শিমলুজোপাৰ আধাতে আছোঁ, আধা তলত আছে, কিন্তু আধা ওপৰত আছে, আৰু বেছিভাগে তলত আছে। আৰু মানে কিবা এটা ভাল লাগিছে ন, কিবা এটা এইটো কাৰণে ভাল লাগিছে, তাৰমানে কি ক'ম, মানে ক'বলৈ ভাষাই নাইকিয়া নিচিনা হৈছে। কি ক'ম কি নক'ম তেনেকুৱা লাগি গৈছে। চ' এইখিনিয়ে ক'লোঁ, এইখিনি আজি আপোনালোকক দেখুৱালোঁ। ইয়াৰ আগলৈ আৰু ভাল ধৰণে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম, যিহেতু এই দলংখন যে 2026ত সম্পূৰ্ণ হ'ব আৰু ডেভেলপমেণ্ট হৈছে যে সেইটো আমি মানি ল'ব লাগিব। মানে এইটো ক'লে নহ'ব যে ডেভেলপমেণ্ট ক'তনো হৈছে কিনো হৈছে, সেইটো নহয়। ডেভেলপমেণ্ট যিটো হৈছে সেইটো আমি হৈছে বুলিয়ে ক'ব লাগিব। আৰু ধন্যবাদ জনাম আমাৰ চৰকাৰখনক, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, কিয় এই দলংখন খুব ক্ষিপ্ৰতাৰে আমাক মানে সুবিধা কৰি দিয়াৰ বাবে। আৰু যিহেতু মানে আমি আশাবাদী যে 2026ত এই দলংখনৰ ওপৰেদি তেওঁ পাৰ হৈ যাব বুলি তেওঁ কৈছিলে। যিহেতু যদিও 2026ত এখন কমপ্লিট নহয় বুলি কোৱা নাই, এখন 2026ত কমপ্লিট অবভিয়াছলি হ'ব, কিন্তু 2027ৰ ভিতৰত আমাৰ যিখন লখিমপুৰ মাজুলী যিখন কমপ্লিট কৰিম বুলি কৈছিলে, সোৱণশিৰিৰ ওপৰত অলপ কাম বাকী আছে, সেই দলংখনৰ কাম কমপ্লিট হ'ব নে অকণমান মোৰ সন্দেহ আছে। কিন্তু মই এইটো ক'ব বিচৰা নাই যে নহ'ব। যদি সেইখন কমপ্লিট হৈ যায় তেতিয়া আমাৰ কাৰণে বহুত ভাল হ'ব, মানে আমাৰ কাৰণে বহুত পজিটিভ ভাইবছ। আৰু এটা কথা, এই দলংখনৰ সমান্তৰালকৈ আমাৰ যিখন যোৰহাট মাজুলী সংযোগী দলং আছিল, সেইখনৰ ওপৰত আজি কেইদিনমান আগত এটা টুইট কৰিছিলে, আমাৰ পষ্টো কৰিছিলে আমাৰ বিধায়ক মহোদয়, যে দলংখনৰ কাম খুব কম দিনৰ ভিতৰত, মানে মাত্ৰ 3 মাহ আৰু 3 মাহৰ ভিতৰত নিবিদা ওলাব। আৰু মানে এতিয়ালৈকে সেইটো আনুষ্ঠানিকতা কৰা নাই যে এপ্ৰপ্ৰিয়েট ডেটটো কেতিয়া কি হ'ব নহ'ব। হ'লেও এটা কথা ভাল লাগিছে যে নতুনকৈ টেণ্ডাৰ ওলাব। আৰু মই মানে গম পোৱা মতে, কিন্তু কিমানটো সঁচা কিমানটো মিছা নাজানো, এই SP চিংলা কোম্পেনীয়ে বহুত ডাঙৰ কথা এটা মই শুনিছোঁ, সঁচা মিছা কি নাজানো, এই SP চিংলা কোম্পেনীয়ে আজি যি মানে আমাৰ লখিমপুৰ মাজুলী দলং বনাই আছে ইয়াত, এই কোম্পেনীয়ে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন আমাৰ যোৰহাট মাজুলী দলং হ'বলৈ গৈ আছে, সেইখনৰো কামো তেখেতসকলেই কৰিব। চ' এইটো এটা খুব ভাল মানে মই চাইন বুলি ভাবোঁ, যিহেতু মানে ইয়াত তেখেতসকলে যি ধৰণে 24/7 কাম কৰিছে। যিহেতু আপোনালোককতো ঠাণ্ডা গৰম ৰাতি দিন আৰু বাৰিষা সময়তো আপোনালোকক কাম দেখুৱাইছোঁ মই আৰু পৰেছে। চ' সেইবাবে ভাবোঁ যে এইটো কোম্পানীয়ে যদি তাত কাম কৰে, যিমান কাম হৈছে সিমান সমান্তৰালকৈ কাম আৰু ক্ষিপ্ৰতাৰে তাত হ'ব। আৰু আমাৰ খুব সোনকালে আমাৰ যিটো অভাৱ আছে যোৰহাট মাজুলীৰ লগত সংযোগ, সেই সংযোগ আমাৰ সোনকালে পূৰণ হ'ব। আৰু ইয়াৰ আগলৈ কিখিনি কাম হৈছে সেইখিনি মই পৰৱৰ্তী ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। ইয়াৰ আগলৈ কিমানখিনি কাম আৰু হৈছে, আৰু সমান্তৰালকৈ ইয়াৰ আগত আমাৰ যিখিনি অকল দলঙৰ আমাৰ এইটো চাইডে অকল দলংকেইখনেই যে ঢালিছে বা দলংখনৰ কামেই যে ক্ষিপ্ৰতাৰে কৰিছে তেনে নহয়। ইয়াত যিটো ৰাস্তা আমাৰ বালিচাপৰি তিনিআলিৰ পৰা যিটো আমাৰ এই দলঙৰ মাথালৈকে যিটো ৰাস্তা মাজেদি নতুনকৈ বনোৱা হৈছে 2 লেন ৰাস্তা, সেই ৰাস্তাটোৰ দুইফালে মানে যিটো NH বনাইছে, নেশ্যনেল হাইৱে বনাইছে, সেইটোতো একদম মাটি ফিল কৰি অলৰেডি বৰ্তমান হৈ গৈছে। আৰু অনাগত দিনত এই ধৰণৰ ভিডিঅ' আপোনালোকে পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব, এটা কমেণ্ট কৰিব আপোনালোকে কোন জেগাৰ পৰা ভিডিঅ'টো চাইছে বা ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে। তাৰমানে মই কি কৈছোঁ, মই এইটো কাৰণে কৈছোঁ দেই, কমেণ্ট এটা কৰিবলৈ। কমেণ্টটো আপোনালোকে তেতিয়াহে কৰিব যদি আপোনালোকে ভাবে যে নহয় যে কামটো হৈছে মানে কি, ইমান দিনতো তলৰ পৰা দেখা আছিলে, ওপৰত ডেস্ক লেপ ঢালিছে, আজি আপোনালোকক আহি একদম পূৰা গ্ৰাউণ্ডত দেখাইছে। সেইটো কাৰণে মোৰ মনটো ভাল লাগিছে। আৰু আপোনালোকে বেয়া নাপাব যদি হয়তো মই বেছিকৈও কৈ দিব পাৰোঁ, তাৰমানে কি ভাৱনাত অলপ বৈ যাওঁ কেতিয়াবা।
কিয় পৰি যাওঁ সপোন আছিলে দি থৈ গৈছে আৰু 90% 80% কাম হৈ গৈছে হয় নাই পৰেশ এতিয়া মনটো ভাল লাগি গৈছে ন এতিয়া এটো কাৰণে ভাল লাগিছে আজি উঠিব পাৰিছোঁ কিমান নিয়মত আৰু আপোনালোকলৈ ভিডিঅ'টো আনিব পাৰিছোঁ তো সেই বুলিয়ে আপোনালোকে আশীৰ্বাদ কৰিব যাতে এই ধৰণে আপোনালোকক সদায় নতুন নতুন ভিডিঅ' দি যাব পাৰোঁ আৰু ছাপোৰ্টটো আপোনালোকে কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যিহেতু মাজুলী আৰু লখিমপুৰ সংযোগী দলং হৈ গৈছে কিয় হৈ গৈছে বুলি কৈছোঁ চাই লওক আপোনালোকে হৈ গৈছে নাই চাই লওক আপোনালোকে কমপ্লিট হৈ গৈছে তো হৰে কৃষ্ণ আপোনালোকক পুনৰ নতুন ভিডিঅ' লগ পাম হৰে কৃষ্ণ